নমস্কাৰ জিকে লিগেসি 2023 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে আগন্তুক পৰীক্ষাসমূহত লাভৱান হ'ব পৰাকৈ 10টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদিহে আপুনি আজি চেনেলটোত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। আগন্তুক পৰীক্ষাসমূহত লাভৱান হ'ব পৰাকৈ বিভিন্ন প্ৰশ্ন ইয়াতে আলোচনা কৰা হ'ব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো অনুচ্ছেদক ডক্টৰ বি.আৰ. আম্বেদকৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি উল্লেখ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, অনুচ্ছেদ 32, যিটো আমি জানো সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। দ্বিতীয় প্ৰশ্নটো হৈছে তলৰ কোনটো মৌলিক কৰ্তব্য নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সামৰিক আৰু শৈক্ষিক বিষয়ৰ বাহিৰে উপাধি বিলুপ্ত কৰা। তৃতীয় প্ৰশ্নটো হৈছে তলৰ কোনটো পৰিস্থিতিত লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষই নিজৰ চকী খালী কৰিব লগা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যেতিয়া তেওঁলোক আৰু সংসদৰ সদস্য নহয়। যদি আপুনি চেনেলটোত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক। অনাগত সময়ত হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আপুনি লাভৱান হ'ব পৰাকৈ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো চেনেলত আলোচনা কৰা হ'ব। চতুৰ্থ প্ৰশ্নটো হৈছে সংবিধানৰ 44 নং সংশোধনীৰ ফল কোনটো আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সম্পত্তিৰ অধিকাৰ আৰু মৌলিক অধিকাৰ নহয়। পঞ্চম প্ৰশ্নটো হৈছে লোকসভাৰ দ্বাৰা গৃহীত সংসদীয় বিধেয়ক এখন ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতিয়ে পুনৰ বিবেচনাৰ বাবে পুনৰ লোকসভালৈ প্ৰেৰণ কৰে। যদি লোকসভাই পুনৰ কোনো সালসলনি নকৰাকৈ ৰাষ্ট্ৰপতিলৈ ঘূৰাই পঠিয়াই দিয়ে ৰাষ্ট্ৰপতিয়ে কি কৰিব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ প্ৰতি নিজৰ সন্মতি দিব লাগিব। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কৰ্তৃপক্ষৰ পৰামৰ্শ অবিহনে বিধানসভাত কোনো ধৰণৰ ধন বিধেয়ক উত্থাপন কৰিব নোৱাৰে? ধন বিধেয়ক মানে হৈছে মানি বিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰাজ্যপাল। আজিৰ ভিডিঅ'টোৰ 7 নম্বৰ প্ৰশ্নটো হৈছে তলত কোনে কেনেকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি দিয়ে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভাৰতৰ মুখ্য ন্যায়াধীশৰ লগত আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অনুচ্ছেদে শিশুক কাৰখানা আৰু বিপদজনক উদ্যোগত নিয়োগ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, অনুচ্ছেদ 24। অনুচ্ছেদ 24 অনুযায়ী 14 বছৰৰ তলত কোনো শিশুক কোনো কাৰখানা আৰু বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব। 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ৰিটৰ অৰ্থ হৈছে টু হেভ দ্য বডি অফ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হাবিয়াছ কৰ্পাছ। 10 নম্বৰ আৰু এই ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ৰিটৰ অৰ্থ হৈছে টু বি ইনফৰ্মড? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, চেৰ্টিঅৰেৰি। যদিহে আপুনি আজি চেনেলটোত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। আগন্তুক পৰীক্ষাসমূহত লাভৱান হ'ব পৰাকৈ বিভিন্ন প্ৰশ্ন ইয়াতে আলোচনা কৰা হ'ব। ধন্যবাদ। জয় অসম।